তোমার কথা ভাবিলেই জানা জোনা উপচি পৰে। আৰা ভাল লাগিছে ন? নালাগে নালাগে গান নালাগে। এনে কেনে লাগিছে গাড়ী চলাই? সেইদিনা শিৱসাগৰ গৈ ভাল লাগিছেনে? এখন গাড়ী ন? কিমান টাইম লাগিল বাৰু? দূৰ আছে হয়নে? ৰাস্তা বেয়া হোৱাৰ কাৰণে ন? আৰু তাত মানুহবিলাকৰ বিলাই দেখি পেলাইতো বহুত দুখ লাগিছে। ইমান দুখ ন? মানুহৰ অৱস্থা নাই ন? এনে কিমান টাইম লাগিছে আপোনাৰ তেজপুৰৰ পৰা শিৱসাগৰ? কিমান টাইম য'ত আপোনালোকে গৈছিল তাৰমানে এই কিবা ৰাচন দিবলৈ? আচ্ছা আপুনি গাড়ী চলোৱা কিমান এক্সপিৰিয়েঞ্চ হ'ল কওকচোন? কেইবছৰ হ'ল? 15-20 বছৰ হৈ গ'ল। আৰু কিমান ডাঙৰলৈ গাড়ী চলাব পাৰে আপুনি? কেই চকা? যিমানে চকা নহওক আৰু চকাৰ ভিতৰত তাৰমানে যিকেইটা চাব পাৰে ন? এই আগৰ দৃশ্য চাওক, এনেকৈ তাৰমানে আগৰ দৃশ্যসমূহ এনেকৈ যায়। তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে। আজি বতৰটো বৰ ধুনীয়া দেই, কিন্তু মানে বৰষুণ নাই বতৰ আজি, হয়নে? সিপাৰে এহেজাৰ গোলাপে। কি এবাৰ যাব নেকি দিল্লী? হা? চেন্নাইত চলালোঁ, বেংগলৰ চলালোঁ, কেৰালাও চলালোঁ। অঁ, এতিয়া দিল্লীত যাওঁ এবাৰ দিল্লী যাব ন? গৈছোঁ কোম্পানীৰে গাড়ী চলাওঁ। আচ্ছা, ঠিক আছে, এবাৰ দিল্লী যাব লাগিব ন? ভাল লাগিলে দেই দাদা, ধন্যবাদ।